দিছপুৰত শীৰ্ষ বিষয়াৰে মুখ্যমন্ত্ৰীৰ এখন বিশেষ বৈঠক। বৈঠকত অনাগৰ ৰাজহ বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ আৰু তাৰ পাছতেই এটা বেয়া খবৰ সৰ্বসাধাৰণ ৰাইজলৈ। এইবাৰ ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা সেৱা। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহক চিকিৎসা সেৱাৰ মাচুলৰ নতুন নিৰিখ ধাৰ্য কৰাৰ নিৰ্দেশ দিছপুৰৰ। চৰকাৰৰ পৰা এখন নিৰ্দেশনা আহিছে, আমি কোনটো ৰেট বঢ়াব লাগে, কিমান বঢ়াব লাগে, সেইখিনি আমি কৰাৰ কাৰণে আমাক এটা কৰ্তৃত্ব দিছে। দিছপুৰৰ পৰা এটা নিৰ্দেশ আহিছে চৰকাৰী চিকিৎসালয়লৈ। নিৰ্দেশ অনুসৰি চিকিৎসালয়সমূহে ধাৰ্য কৰিব লাগে চিকিৎসা সেৱা মাচুলৰ নতুন নিৰিখ আৰু পুৰণা মাচুলৰ নিৰিখ সলনি কৰি বৰ্ধিত মাচুল ধাৰ্য কৰাৰ লগে লগে অত্যাধিক ব্যয়বহুল হৈ পৰিব ৰাজ্যৰ চৰকাৰী চিকিৎসা সেৱা। তাৰে ইংগিত দি এই কথা ক'লে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। চৰকাৰৰ পৰা এখন নিৰ্দেশনা আহিছে যে আমাৰ যিটো আমাৰ হস্পিটেল মেনেজমেণ্ট যিটো বডি আছে ছ'চাইটি, তাৰ যিটো গভৰ্ণিং বডি আছে, গভৰ্ণিং বডিত আমি ডিচিশ্যন লৈ আমি সময়ে সময়ে আমাৰ যি ব্যৱস্থাৱলী আছে সেই ব্যৱস্থাৱলীৰ আমি কোনটো ৰেট বঢ়াব লাগে, কিমান বঢ়াব লাগে, সেইখিনি আমি কৰাৰ কাৰণে আমাক এটা কৰ্তৃত্ব দিছে। পিছে চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ বাবে এই তৎপৰতা কিয় দিছপুৰৰ? এই তৎপৰতাৰ আঁৰত আছে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ সচিব, মুখ্য সচিবৰ সৈতে মুখ্যমন্ত্ৰীয়ে হোৱা এক বৈঠকৰ এলানি সিদ্ধান্ত। মন কৰক, জনতা ভৱনৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগলৈ প্ৰেৰণ কৰা এই পত্ৰলৈ বিগত 7 এপ্ৰিলত প্ৰেৰণ কৰা এই পত্ৰত 29 মাৰ্চত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সচিব, মুখ্য সচিবৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰা হৈছে বিভাগসমূহক। পত্ৰৰ তথ্য অনুসৰি 29 এপ্ৰিলত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছিল অনাকৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ সিদ্ধান্ত। সিদ্ধান্তত কোৱা হয় যে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ বিভিন্ন সেৱাৰ ব্যৱহাৰকাৰী মাচুলৰ নিৰিখ বছৰ বছৰ ধৰি সাল সলনি কৰা হোৱা নাই। সেৱাৰ প্ৰকাৰ অনুসৰি এই নিৰিখ বৃদ্ধি কৰিব পাৰি। সেই অনুযায়ী ব্যৱহাৰকাৰী মাচুল সংগ্ৰহৰ পৰিমাণ বৰ্তমানৰ 50 কোটিৰ পৰা 2024-25 বৰ্ষত 200 কোটিলৈ বৃদ্ধি কৰিব পাৰি। এই পত্ৰতে স্পষ্ট যে অসম চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন সেৱাৰ ব্যৱহাৰকাৰী মাচুল সংগ্ৰহৰ পৰিমাণ বছৰি 50 কোটিৰ পৰা 200 কোটিলৈ বৃদ্ধি কৰিব বিচাৰিছে অসম চৰকাৰে আৰু তাৰে প্ৰতিফলন পৰিল যেন স্বাস্থ্য বিভাগতো। কাৰণ GMCHৰ অধ্যক্ষৰ ভাষ্য অনুসৰি এইবাৰ সেৱাৰ মাচুলৰ নতুন নিৰিখ ধাৰ্য কৰিবলৈ চিকিৎসাখনলৈ পত্ৰ প্ৰেৰণ কৰিছে দিছপুৰে। চৰকাৰৰ পৰা এখন নিৰ্দেশনা আহিছে যে আমাৰ যিটো আমাৰ হস্পিটেল মেনেজমেণ্ট যিটো বডি আছে ছ'চাইটি, তাৰ যিটো গভৰ্ণিং বডি আছে, গভৰ্ণিং বডিত আমি ডিচিশ্যন লৈ আমি সময়ে সময়ে আমাৰ যি ব্যৱস্থাৱলী আছে সেই ব্যৱস্থাৱলীৰ আমি কোনটো ৰেট বঢ়াব লাগে, কিমান বঢ়াব লাগে, সেইখিনি আমি কৰাৰ কাৰণে আমাক এটা কৰ্তৃত্ব দিছে। ইয়াৰ লগে লগে ব্যক্তিগত চিকিৎসালয়ৰ পাছত এতিয়া চৰকাৰৰ উদ্যোগতেই চৰকাৰী চিকিৎসালয়তো চিকিৎসা সেৱা অধিক ব্যয়বহুল হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। 1 আগষ্টৰ পৰাই চৰকাৰী চিকিৎসালয়ত পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি MRI, CT স্কেন, এক্স-ৰে আদি পৰীক্ষাৰো মাচুল বৃদ্ধি পাব বুলি চৰ্চা চলিছে। প্ৰশ্ন উত্থাপন হৈছে, ৰাজহ সংগ্ৰহৰ বাবেই জনতাক টেটু চেপা নেকি অসম চৰকাৰৰ? দুখীয়া দৰিদ্ৰ ৰোগীৰ পৰা ৰাজহ সংগ্ৰহৰ লক্ষ্য নেকি অসম চৰকাৰৰ? ইফালে প্ৰসংগক্ৰমত ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। কাৰণ যি সময়ত বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা অধিক ব্যয়বহুল, সেই সময়ত চৰকাৰী চিকিৎসালয়সমূহে শেষ ভৰসা আছিল সৰ্বসাধাৰণৰ বাবে। তেতিয়াহ'লে আমি সেইটো মানি নল'ম। কাৰণ বৃদ্ধি যদি কৰাই হয়, আমি চৰকাৰী চিকিৎসালয়ত কিয় আহিব লাগে? আমি প্ৰাইভেটত দেখুৱাই ভাল। প্ৰাইভেটত অলপ সোনকালে হয়, ইয়াত কিন্তু দেৰি। ইয়াতে আপোনাৰ আহিব, আমি আজি ধৰক 10 দিন হৈ গ'ল, যিটো চিকিৎসা আমাৰ বৰ বেছি 3 দিনত হয়। ইয়াতে সদায় বগাৰাই থাকে, ইটোৰ পাছত সিটো কৰি থাকে, পৰীক্ষা টেষ্ট কৰি থাকে। আজি বোলে অমুকত যা, আজি নহ'ব কালি যা, এনেকুৱাকৈ ৰাখি থৈ দিছে আমাক। এতিয়া গতিকে আমাৰ গৰীব মানুহৰ কাৰণে আমি আহিছিলোঁ মেডিকেলত, ফ্ৰী ট্ৰিটমেণ্ট পাম বুলি আহিছিলোঁ। কিন্তু এতিয়া আমিতো ফ্ৰী পোৱা নাই। ফ্ৰী মানে পাম কেনেকুৱা? ধৰক আয়ুষ্মান কৰিব লাগে। আয়ুষ্মান কৰাৰ সময়ত ৰোগীটোৰ যদি এটা মোক মেডিচিন আনিব দিয়ে, মই যদি লগে বস্তুটো আনিব নোৱাৰোঁ, তে মেডিচিন নহ'লে ৰোগী মৰি যাব। আৰু আয়ুষ্মানৰ দ্বাৰা মেডিচিন কিনা গ'লে মানুহ মৰি হৈ যাব, দীঘলীয়া হৈ যায়। তাৰ কাৰণে আমি অসুবিধা পাইছোঁ, বহুত অসুবিধা পাইছোঁ। লাইন পাতিব লগাৰ কাৰণে বহুত অসুবিধা পাইছোঁ। তাৰমানে এক জেগাতে বস্তুটো আমাৰ আয়ুষ্মানখন জমা ৰাখক, তেখেতসকলে আমাক বস্তুখিনি দি দিয়ক, তেতিয়াহ'লে আমাৰ সহজ হয় বস্তুটো। আৰু দাম বাঢ়িলে আমি ল'ৰা ছোৱালীক লৈ এই মৰা বস্তু খুৱাই কিনি মৰুৱাই ভাল।
আমি আৰু একবাৰ GMC মেডিকেল হওক যি হওক আমি নুসুমাওঁ বেমাৰ হ'লে চবক সাৱটি ধৰিম অলপ অলপ খুৱাই মৰুৱাই ভাল ইফালে অসম চৰকাৰৰ এনে কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে যে অসম চৰকাৰে অসমৰ সকলো চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা ব্যয় চিকিৎসালয়লৈ প্ৰৱেশ কৰিবৰ কাৰণে যি ৰেজিষ্ট্ৰেশ্যন ফিজ থাকে প্ৰথমতে গৈয়ে আগতে 10 টকা লৈছিলে সেই 10 টকাটো 20 টকা কৰিবলৈ লোৱা বুলি সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো তাৰোপৰি সকলোবিলাক লেবৰেটৰীৰ চাৰ্জ ব্লাড টেষ্টৰ পৰা আৰম্ভ কৰি এক্সৰেৰ পৰা আৰম্ভ কৰি সিটি স্কেনৰ পৰা আৰম্ভ কৰি যিবিলাক আগতে চৰকাৰী চিকিৎসালয়ত যিটো ৰেট লৈ আছিল সেইটোৱে যথেষ্ট পৰিমাণে বেছি আকৌ সেই চিকিৎসা যিটো লেবৰেটৰী খৰচ সেই ফিজটো পুনৰ বৃদ্ধি কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে বুলি ব্যাপক ৰূপত চৰ্চা হৈছে আমি চৰকাৰৰ এনেকুৱা মূল্য বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছো আমি আটাই জনা দৰকাৰ যে অসমৰ চিকিৎসালয়বিলাকৰ চিকিৎসা সেৱাৰ মান যথেষ্ট বেয়া যাক ইংৰাজীত কোৱালিটি হেল্থ কেয়াৰ সাৰ্ভিস বুলি কোৱা হয় বা গুণগত চিকিৎসা সেৱা বুলি কোৱা হয় অসমৰ চিকিৎসালয়বিলাকত এতিয়ালৈকে গুণগত সেৱা নাই বুলি ক'ব পাৰি বহুত কম গুণগত সেৱা আমি লাভ কৰোঁ অসমৰ চিকিৎসালয়বিলাকত সেইকাৰণে চৰকাৰী চিকিৎসালয়বিলাকত সেইকাৰণে সাধাৰণতে এতিয়া একেবাৰে দৰিদ্ৰ শ্ৰেণীটো আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীটোৱে কেৱল চিকিৎসা সেৱা গ্ৰহণ কৰে সেইকাৰণে যদি চৰকাৰী চিকিৎসা সেৱাৰ মান বৃদ্ধি কৰা হয় বা চৰকাৰী চিকিৎসালয়ত যিকোনো এটা সাৰ্ভিসৰ মান বৃদ্ধি কৰি দিয়া হয় মাসুল বৃদ্ধি কৰি দিয়া হয় এটো হল ডাইৰেক্টলি জনগণৰ ওপৰত ৰাম তামোল মই সেইকাৰণে এই মুহূৰ্তত অসম চৰকাৰৰ দাবী উত্থাপন কৰিছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে কোনো পক্ষে যাতে অসমৰ চিকিৎসালয়বিলাকৰ চিকিৎসা মাসুল প্ৰৱেশ মাসুল আৰু অন্যান্য যিবিলাক আমাৰ লেবৰেটৰীৰ চাৰ্জ হেতু বৃদ্ধি কৰা নহয় বৰং চিকিৎসা সেৱাৰ মানহে বৃদ্ধি কৰা হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হোক